এইটো মানে কি হয় আমাৰ অটো ষ্টেণ্ডত ধৰক বাছ এইটো ষ্টেণ্ড এটা বহুত প্ৰয়োজনীয় বহুত দিনৰ পৰা এতিয়া ধৰক মানে লগভগ 25 বছৰ পৰা ইয়াততো অটো আমি মেজিক চলাই আছোঁ। তাত আজি বাছ ষ্টেণ্ড মেজিক ষ্টেণ্ডটো হৈছে বা অটো ষ্টেণ্ডটো হৈছে ভাল লাগিছে আমাৰ। তাৰ পৌৰসভাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ উপৰিও ইয়াত ধৰক এতিয়া আমাৰ শৌচাগাৰ এটাৰো বা প্ৰস্ৰাৱগাৰ এটাৰো বহু প্ৰয়োজন। কিয় মানে ধৰক আমাৰ লেডিজ মানুহবিলাকো আহে, তেখেতলোকৰ কাৰণেও শৌচাগাৰ এটা বা প্ৰস্ৰাৱগাৰ এটা বহুত প্ৰয়োজন হৈ আছে। তো এই বাছ ষ্টেণ্ড মেজিক ষ্টেণ্ডটো হোৱাৰ পৰাতো আমি ধৰক বহুখিনি ভাল পাইছোঁ। আজি বহু দিনৰ মানে ইয়াৰ যি অটো ষ্টেণ্ডৰ যিসকল গাড়ী চালকসকল আছে, অটো চালকসকল আছে, তেওঁলোকৰ যিটো এটা দাবী আছিলে, সেই দাবীটো আজি বহু বছৰৰ মূৰত গৈ পেলাই আজি আমি মাৰ্ঘেৰিটা পৌৰসভাৰ নেতৃত্বত এই কামখিনি কৰি পেলাই আজি এই প্ৰেক্ষাগৃহটো আমি আমাৰ এই জিৰণি চৰাটো আজি সম্পূৰ্ণ কৰি দিয়াত যিখিনি আমি মিউনিচিপাল বোৰ্ডৰ পৰা যিটো আমি সঁহাৰি পালোঁ, তাৰ কাৰণে মই মাৰ্ঘেৰিটা মিউনিচিপাল বোৰ্ডৰ আমাৰ এক্সিকিউটিভ অফিচাৰ আমাৰ আনন্দ শৰ্মা ডাঙৰীয়া যিজন পৌৰপতি হয়, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। লগতে আমি জিতুল নাথকো ধন্যবাদ জনাইছোঁ যে জিতুল নাথেও যথেষ্ট সহযোগিতা কৰিছে এই কামখিনি সোনকালে যাতে কৰি দিব পাৰে তাৰ কাৰণে। তো গতিকে আজি মোৰ মনটো ভাল লাগিছে যে আমি ৰাইজৰ দাবী অনুসৰি ৰাইজে বিচৰা মতে এখন এই আমাৰ যিখন জিৰণি চৰা আছিলে, যিটো জৰাজীৰ্ণ অৱস্থা আছিলে, সেইটো পুনৰুদ্ধাৰ কৰি পেলাই এইটো নতুনকৈ আমি বনাই দিবলৈ সক্ষম হৈছোঁ। কিন্তু মই ৰাজ্যৰ ওচৰত আৰু অটো চালকসকলক এটা অনুৰোধ কৰিম, বিশেষকৈ যে এই জিৰণি চৰাটো যাতে তেওঁলোকে অলপ চকু দিয়ে যাতে, কাৰণ আমি বনাই যোৱাৰ পিছত এইটো ভাঙিবৰ কাৰণে দুইবাৰ চেষ্টা কৰিলে, একবাৰ টাইলছ ভাঙি দিলে, আকৌ আমি মেৰামতি কৰি বনালোঁ। সেইটো বনাই দিয়াৰ পিছতো আকৌ এবাৰ চেষ্টা কৰিছিলে, এতিয়া আপোনালোকে দেখি পাব বহুত চেষ্টা কৰাৰ পিছত তেওঁলোকে ভাঙিব নোৱাৰিলে। গতিকে মই ৰাইজক অলপ অনুৰোধ কৰিম যাতে এইটো নিজৰ সম্পত্তি হয়, ৰাইজৰ সম্পত্তি হয়, ৰাইজৰ সম্পত্তিটো যাতে ৰাইজে যে চকু দিয়ে যাতে দি পেলাই যাতে এইখন জিৰণি চৰা যাতে ভালকৈ ৰখাৰ ব্যৱস্থা কৰে। আৰু আজি ৰাতিপুৱা আকৌ মানুহ লগাই পেলাই এইটো চফা কৰালোঁ। আমাৰ এই ভিতৰত একদম বাহিৰত পাণ খাই ভিতৰত পিকাই পেলাই একদম এইটো বেয়া কৰি দিছে। এনেকৈ ধৰণে যদি মানুহৰ মানসিকতা থাকে, তেনেকৈ হ'লে আমি সমাজৰ কামবিলাক ভালকৈ কৰি পেলাই আমাৰ কোনো লাভ নহ'ব। গতিকে আৰু এটা ডাঙৰ সমস্যা আমাৰ ইয়াত আছে, সেইটোৰ কাৰণে আমি লাগি আছোঁ যে ইয়াত এটা শৌচাগাৰ লাগে। মহিলাসকলৰ কাৰণে বহুত কষ্ট, যিসকল কেটেটং হওক, পেঙেৰি হওক, গাঁৱৰ পৰা যিসকল মহিলা ইয়াত আহি পেলাই নামে, তেওঁলোকৰ কাৰণে এটা টয়লেট ব্যৱস্থা যদি নাথাকে, সেইটোৰ কাৰণে মহিলাসকলে যিমান কষ্ট পাইছে তাৰ কাৰণে আমি নিজে লাজ পাবলগীয়া হৈছে। আমাৰ নিজৰ আই মাতৃসকলে এইটো পৰিস্থিতিত ভুগি আছে। আমি মাৰ্ঘেৰিটা পৌৰসভাৰ অন্তৰ্গত আমাৰ 5 নম্বৰ ৱাৰ্ডত যিটো শ্যামটকী অটো ষ্টেণ্ড আছে, য'ৰ পৰা নেকি আমাৰ পেঙেৰি, কেটেটং, ইনথেম এইবিলাকৰ যাত্ৰী এটা আহি পেলাই নামে আৰু বজাৰলৈ যায়, বজাৰ চজাৰ কৰি পেলাই বিভিন্ন কাৰ্যালয়ত কাম কৰি পেলাই ইয়াতে আহি পেলাই এটা বাছ স্থান এটা পুৰণা আছিলে, কিন্তু বহুত জৰাজীৰ্ণ অৱস্থাত আছিলে। আৰু সেই বাছ স্থানটো আমি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আমাৰ ওচৰলৈ অটো ষ্টেণ্ডৰ মানুহবিলাক আৰু আমাৰ ইয়াৰ যিজন লিজি আছিলে, লিজিয়ে আমাক অনুৰোধ জনাইছিলে। আৰু আপোনালোকক মই জনাই সুখী হৈছোঁ যে মাৰ্ঘেৰিটা পৌৰসভাই নিজৰ ফাণ্ডৰ পৰা, পৌৰসভাত বিভিন্ন ধৰণৰ চৰকাৰী অনুদান থাকে, সেই চৰকাৰী অনুদান নাই, মাৰ্ঘেৰিটা পৌৰসভাই যিখিনি কৰ কাটাল আপোনালোকৰ ৰাইজৰ পৰা লয়, সেই কৰ কাটালৰ পৰা আমাৰ ৰেহাই যিটো ৰাখি, সেই ৰাশিৰ পৰা আমি এই কামটো কৰিবলৈ সক্ষম হৈছোঁ। আৰু আজি আপোনালোকৰ সন্মুখত এই আমাৰ অ'ন ৰেভিনিউ ফাণ্ডৰ পৰা আজি এই বস্তুটো ৰিন'ভেট কৰি পেলাই আজি ৰাইজক উচৰ্গা কৰি দিয়া হ'ল। আৰু এই অটো ষ্টেণ্ডৰ যিখিনি বাকী সমস্যা আছে, যেনে এটা শৌচাগাৰৰ কাৰণে আমি মাটি বিচাৰি আছোঁ, যিহেতু এই পিছফালে ফৰেষ্টৰ লেণ্ড আছে, ফৰেষ্টে এন অ' চি দিয়া নাই, আৰু তেনেকৈ আমি সঠিক জেগা নোপোৱাৰ কাৰণে আমি বনাব পৰা নাই। আমি এটা চেংচন কৰিও আনিছিলোঁ, পিছত জেগা নোপোৱাৰ কাৰণে আমি এইটো চিভিল হস্পিটেলত আমি স্থানান্তৰণ কৰিব লগা হ'ল। পানীৰ যোগান ইতিমধ্যে আমি ইয়াতে এইটো অঞ্চলত পানী পাবলৈ টান, আপোনালোক সকলোৱে জানে। তথাপিও আমি তিতাবৰৰ পৰা মানুহ মাতি পেলাই, টীম মাতি পেলাই আৰু থানাৰ চৌহদতে আমি ড্ৰিলিং কৰাই পেলাই পানী পোৱা সক্ষম হৈছোঁ। পানীৰ যোগানো আমি পাইপ যোগে ইয়াত অতি সোনকালে আমি আমাৰ যিটো ভিনামিল বজাৰ আৰু অটো ষ্টেণ্ডত আমি দিবলৈ সক্ষম হ'ম বুলি মই আশা কৰিছোঁ, আৰু অতি সোনকালে আমি চেষ্টাত আছোঁ, আমি এইখিনি কৰি দিম। ৰাইজে যেনেকৈ আমাৰ পৌৰসভাৰ প্ৰতি সঁহাৰি জনাই পেলাই কৰ কাটালবিলাক আদায় দি আছে, সেই কৰ কাটালেৰে এইখিনি এনেকুৱা সৰু সুৰা কাম কৰি পেলাই ৰাইজৰ সুবিধাৰ কাৰণে পৌৰসভাই কাম কৰি যাব পাৰিব। এনেকৈ যদি কৰ কাটাল দি থাকে, তেতিয়াহ'লে এইখিনি কাম সম্ভৱ হৈ থাকিব। সেইটো কাৰণে মই আপোনালোকৰ যোগেদি মাৰ্ঘেৰিটা নগৰবাসী প্ৰত্যেকজন ৰাইজক মই তেওঁলোকৰ যিবিলাক কৰ কাটাল আছে সময়মতে দিবলৈ আহ্বানো জনাইছোঁ।
আৰু তেওঁলোক আজিলৈকে যিখিনি অৰিহণা যোগাইছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।